আপোনালোকে হয়তো পঞ্চায়ত ইলেকশ্যন পাৰ কৰিছে, কাউণ্টিংটো বাকী আছেগৈ। কাউণ্টিংটো 11 তাৰিখে হ'ব আৰু কাউণ্টিংটো যথেষ্ট অলপ সময় লাগে। তো কেতিয়াবা 2 দিন লাগি যায়, কাৰোবাৰ ডাঙৰ সমষ্টি হিচাপে কাৰোবাৰ 3 দিনো চলিব পাৰে কাউণ্টিং। বাৰু কথা হৈছে যে আপোনালোকে ইয়াৰ আগতে আপোনালোকে জানে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে আপোনালোকে স্বাগত সতীৰ্থ পৰ্টেলত আপোনালোকে আবেদন কৰিছিলে। আবেদন কৰোঁতে আপোনালোকৰ বহুতৰ একচেপ্টো হৈছে, বহুতৰ ৰিজেক্ট হৈছে বা বহুতে মিউচুৱেল তেওঁলোকে বিচাৰিয়ে নাপালে। চ' সেইটো এটা বেলেগ কথা। চ' যিসকলে এপ্ৰুভ হৈছিলে, এপ্ৰুভ হোৱাসকলৰ বহুতৰ ইতিমধ্যে তেওঁলোকৰ জইণ্ট এপ্লিকেশ্যন এপ্ৰুভ হৈ আছে। খালি যিটো ট্ৰান্সফাৰ অৰ্ডাৰ আছে সেই ট্ৰান্সফাৰ অৰ্ডাৰটো তেওঁলোকৰ জেনেৰেট হোৱা নাই। আৰু এই জেনেৰেটটো নোহোৱাৰ এটা বস্তু আছে কি, ইলেকশ্যন পৰি গৈছিলে আৰু যাতে গোটেই মানুহখিনি বিজি হৈ আছে, প্লাছ ইলেকশ্যনৰ সময়ত ধৰি লওক তেনেকুৱা ধৰণৰ বস্তুবিলাক সচৰাচৰ নোলায়। ইলেকশ্যন শেষ হ'ব হ'ল আৰু এতিয়া আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰবিলাক ডেফিনেটলি আহিব আৰু আপোনালোকে নিজৰ নিজৰ যিবিলাক ঠাইত আপোনালোকে যাবলৈ বিচাৰিছিলে মিউচুৱেল ট্ৰান্সফাৰ লৈ, তাত আপোনালোক যাব পাৰিব যিসকলৰ এপ্ৰুভ হৈছে। ইয়াৰ কাৰণে আপোনালোকৰ যি অথৰিটি আছে, যিসকলে আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ এপ্ৰুভ কৰিব, যেনে ধৰি লওক আপোনালোকৰ ডিৰেক্টৰেটৰ হ'ব পাৰে বা কমিশনাৰ হ'ব পাৰে। চ' মানে এই যদি যিজন আছে মানে আপোনালোকৰ একদম মেইন বছ আৰু যোনে মানে এপ্ৰুভ কৰিব, তেওঁলোকৰ ছিগনেচাৰ আৰু চিল আপলোড কৰিবলৈ এখন লেটাৰ আহিছে। মষ্ট ইম্পৰ্টেণ্ট কথা, তেওঁলোকৰ সেইটো আহিছে আৰু এইটো এটা একদম ফাইনেল ষ্টেজ আৰু। চ' সেইটো তেওঁলোকে আপলোড কৰিব মানে কি আপলোড কৰিলে 5 তাৰিখে লাষ্ট ডেট দিছিলে। চ' সেইটো তেওঁলোকে আপলোড কৰিব। আজি যিহেতু 8 তাৰিখ, 5 তাৰিখে তেওঁলোকক লাষ্ট ডেট দিছিলে। চ' এইটো আপলোড কৰাৰ পিছত আপোনালোকৰ যিটো ট্ৰান্সফাৰ অৰ্ডাৰ আছিলে, যিটো এপ্ৰুভ হৈ আছিলে, তাতে আপোনালোকৰ যিটো চিল চহী যদি লাগি যায়, সেইখন আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ ফাইনেল জেনেৰেট হৈ যাব। চ' আপোনালোকে লগ ইন কৰি একবাৰ চেক কৰিব যে আপোনালোকৰ জেনেৰেট হৈছে নেকি, যিহেতু তেওঁলোকে আপলোড কৰিলে। কিন্তু জইনিং আপোনালোকৰ ট্ৰান্সফাৰ এইবিলাক ইলেকশ্যন শেষ হোৱাৰ পাছতেই হ'ব। চ' সেইটো লৈ পেলাই নতুনকৈ বেলেগ নিৰ্দেশনা আহিব। কিন্তু বৰ্তমান সময়ত আপোনালোকৰ ট্ৰান্সফাৰ কেতিয়া হ'ব বা কেতিয়া আপোনালোকে পাব পাৰে, সেই গোটেই বস্তুখিনি ইয়াৰ মানে এই লেটাৰখনৰ জৰিয়তে মানে ক্লিয়াৰ হৈ গৈছে। চ' মই লেটাৰখন এবাৰ দেখাই দিওঁ, এখন চাই লওক। পঞ্চায়ত ইলেকশ্যনৰ মাজতে 3 মে 2025 তাৰিখে এখন লেটাৰ ওলাইছিলে GADৰ ফালৰ পৰা, যিখনৰ নাম্বাৰ আছিলে 610208/62 আৰু এইখন আহিছিলে জেনেৰেল এডমিনিষ্ট্ৰেশ্যন ডিপাৰ্টমেণ্টৰ কমিশনাৰ এণ্ড ছেক্ৰেটেৰীৰ ফালৰ পৰা। আৰু এইখন দিয়া হৈছিলে সকলো এপ্ৰুভিং অফিচাৰ আণ্ডাৰ স্বাগত সতীৰ্থ পৰ্টেল। চ' আপোনালোকে জানে যে যি মিউচুৱেল ট্ৰান্সফাৰৰ বস্তু হৈ আছিলে, আপোনালোকে আবেদন কৰিছিলে, আবেদন কৰোঁতে আপোনালোকৰ ধৰি লওক প্ৰফাইল এপ্ৰুভ হৈছিলে বা ৰিজেক্ট হৈছিলে, তাৰপিছত আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰৰ কাৰণে জইণ্ট এপ্লিকেশ্যন আপোনালোকে কৰিব পাৰিছিলে। লাগে আপুনি ৰিকুৱেষ্ট পঠাওক বা কাৰোবাৰ ৰিকুৱেষ্ট একচেপ্ট কৰক। অ'কে, চ' সেইখিনি যিটো কৰিছিলে, তাৰ পাছত আপোনালোকৰ মিউচুৱেল যিটো জইণ্ট এপ্লিকেশ্যন কৰিছিলে, সেইখন আইদাৰ একচেপ্ট হৈছিলে বা ৰিজেক্ট হৈছিলে। চ' যিখিনি মানুহৰ একচেপ্ট হৈছে, তেওঁলোকৰ ফাইনেল যিটো ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেট হ'ব লাগে, সেই জেনেৰেট হোৱাৰ কাৰণে যিসকল এপ্ৰুভিং অফিচাৰ্ছ আছে, অ'কে, এপ্ৰুভিং অফিচাৰ যিসকল আছে, তেওঁলোকৰ যিহেতু চৰকাৰে বস্তুটো কৈছিলে যে এপইণ্টমেণ্ট অৰ্ডাৰবিলাক ডাইৰেক্টলি জেনেৰেটেড হৈ আহিব, কোনেও কাকো 1 টকাও দিব নালাগে, কোনেও কাকো ক'ব নালাগে। চ' তেনেকুৱা ধৰণৰ কথা। চ' এই কাৰণে কি কৰিছে, তেওঁলোকৰ ডিজিটেল ছিগনেচাৰ, তেওঁলোকৰ চাইনত ডাইৰেক্টলি সেইটো অৰ্ডাৰ জেনেৰেট হ'ব। আৰু সেই বস্তুটোৰ কাৰণে কি কৰিছে, তেওঁলোকৰ ছিগনেচাৰ লাগে। বৰ্তমান ছিগনেচাৰটো তেওঁলোকৰ আপলোড কৰিব লাগিব, যাতে আপোনালোকৰ যিসকলৰ এপ্ৰুভ হৈ আছে, আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰবিলাক জেনেৰেট হৈ যায় তাৰ পাছত। চ' নিশ্চয়কৈ আপোনালোকৰ এই পঞ্চায়ত ইলেকশ্যন শেষ হোৱাৰ পাছতে আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰবিলাক আপোনালোকে নিজৰ হাতত পাব আৰু আপোনালোকে ট্ৰান্সফাৰ ল'ব পাৰিব বা ট্ৰান্সফাৰ হ'ব পাৰিব। চ' 11 তাৰিখে কাউণ্টিং আছে ইলেকশ্যনৰ। তাৰ পাছত আপোনালোকে ধৰক যে এটলিষ্ট 14 তাৰিখলৈকে বাৰু একো নহয়, তাৰ পাছত আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ হয়তো জেনেৰেট হৈ যাব সোনকালে। চ' ইয়াতে দিছে যে ছাবজেক্ট দিছে আপলোডিং ছিগনেচাৰ উইথ চিল ইন দ্য স্বাগত সতীৰ্থ মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল। চ' নিজৰ তেওঁ যিজন এপ্ৰুভিং অফিচাৰ, তেওঁৰ চিলটোৰ সৈতে অ'কে, তেওঁৰ ছিগনেচাৰ তাতে আপলোড কৰিব লাগে। ছাপ'জ যোনে এপ্ৰুভ কৰে, ছাপ'জ ফৰ এক্সাম্পল স্পেচিয়েল কমিশনাৰ, স্পেচিয়েল ছেক্ৰেটেৰীয়ে যদি কাৰোবাৰ যদি মানে এপ্ৰুভ কৰে, তেওঁৰ সেই ডেজিগনেশ্যনটোৰ চিলটো আৰু তেওঁৰ চহীটো সেইটো তেওঁলোকে আপলোড কৰিব লাগিব। চ' ইউ আৰ ৰিকুৱেষ্টেড টু কাইণ্ডলি আপলোড ইউৰ ছিগনেচাৰ উইথ চিল আণ্ডাৰ দ্য স্বাগত সতীৰ্থ মিউচুৱেল ট্ৰান্সফাৰ পৰ্টেল টু ফেচিলিটেট ইছুৱেঞ্চ অফ ডিজিটেল জইণ্ট ট্ৰান্সফাৰ অৰ্ডাৰ এজ এণ্ড হুৱেন ডাইৰেক্টেড বাই দ্য কম্পিটেণ্ট অথৰিটি। চ' জইণ্ট ট্ৰান্সফাৰ অৰ্ডাৰবিলাক জেনেৰেট কৰিবৰ কাৰণে তেওঁলোকে তেওঁলোকৰ ছিগনেচাৰ আৰু চিল আপলোড কৰিব লাগে। চ' কেনেকৈ আপলোড কৰিব, অথৰিটি লগ ইন যিটো আছে স্বাগত সতীৰ্থ পৰ্টেলত, তাতে 3টামান লগ ইন আছে। চ' তাতে গৈ আপলোড ছিগনেচাৰ টেবটো ক্লিক কৰি পেলাই টপ এণ্ড ৰাইট কৰ্নাৰত স্মল পপ আপ এটা জেনেৰেট হ'ব, যিটো আপলোড দ্য হেড অফ ডাইৰেক্টৰেটছ অৰ কমিশনাৰেট ছিগনেচাৰ এলং উইথ হিজাৰ অফিচিয়েল চিল। চ' আপোনালোকৰ যিজন হেড আছিলে, যোনে আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰবিলাক এপ্ৰুভ কৰিব,
দিয়া যে ট্ৰান্সফাৰ অৰ্ডাৰবিলাক এপ্ৰুভ কৰিব সেই ট্ৰান্সফাৰ অৰ্ডাৰখিনি তেওঁলোকৰ যিহেতু চিগনেচাৰ লাগিব সেই চিল আৰু চিগনেচাৰ তেওঁলোকে আপলোড কৰিব লাগিব চ' ইয়াতে ইম্পৰ্টেণ্ট বস্তু দিছে যে চিগনেচাৰ মাষ্ট বি ডান অন ক্লিন হোৱাইট পেজ প্লিজ এনশ্যোৰ দি আপলোডেড ইমেজ ইজ ক্লিয়াৰ এণ্ড এলিজিবল চ' ভালদৰে চিগনেচাৰটো কৰিব দিছে হোৱাইট মানে বেকগ্ৰাউণ্ডত যাতে সেই বস্তুটো তেওঁলোকে জেনেৰেট কৰোঁতে যাতে সেইটো অসুবিধা নহয় So you are requested to upload the signature with stamp latest by 5/5/25. So it already there is a EOD or at the end of day to facilitate issuance of transfer orders through the portal. The order will be generated once the concerned approving officers click on generate transfer order tab for the selected case only if the signature has been uploaded as per mentioned process. So আপোনালোকে নিজৰ পোৰ্টেল আপোনালোকে খুলি পেলাই আপোনালোকে একবাৰ চাব যে আপোনালোকৰ ইতিমধ্যে জেনেৰেট হৈছে নেকি ট্ৰান্সফাৰ অৰ্ডাৰবিলাক বাট মষ্ট প্ৰবেবলি সেইটো পঞ্চায়তৰ পিছতহে হ'ব বাট হয়তো আপোনালোকে চেক কৰিব যদি তেওঁলোকে নিজৰ চিগনেচাৰ আপলোড কৰি দিছে চ' কৰি দিলে হয়তো আপোনালোকৰ জেনেৰেট হ'ব পাৰে সেইটো আপোনালোকে চেক কৰিব এবাৰ নিজৰ পোৰ্টেলত লগ ইন কৰি চ' এইটো আপোনালোকে চাই ল'ব এবাৰ চ' ইয়াত চাইন কৰা হৈছে বীৰেন্দ্ৰ মিত্তল তেওঁ কমিশ্যন ছেক্ৰেটাৰী GAD আপোনালোকে দেখিলে এইদৰে আপোনালোকৰ ট্ৰান্সফাৰ অৰ্ডাৰ যিটো এতিয়ালৈকে হোৱা নাছিলে সেইটো চিল চহীটো তেওঁলোকে যিহেতু আপলোড কৰিছে বুলি মই ধৰি লৈছোঁ যিহেতু আপলোড কৰিছে আপোনালোকে নিজৰ ট্ৰান্সফাৰ অৰ্ডাৰ জেনেৰেট হৈ গ'লে ডাউনলোড কৰিব পাৰিব আৰু ইলেকশ্যনৰ পাছতে যেতিয়াই তেওঁলোকে ডেট দিয়ে সেই ডেট হিচাপে আপোনালোকে গৈ নিজৰ নতুন ঠাইত আপোনালোকে জইন কৰিব পাৰিব বহুতে সুধি আছে ট্ৰান্সফাৰ কেঞ্চেল কৰিব পাৰিব নেকি জেনেৰেট কৰাৰ পিছত মানে এপ্ৰুভ হোৱাৰ পিছত আপোনালোকে কৰিব নোৱাৰে কাৰণ এইটো আপোনাক জোৰ জবৰদস্তিকে কোনেও মানে দিয়া নাই ট্ৰান্সফাৰ আপোনালোকে নিজে স্বইচ্ছাৰে আপোনালোকে লৈছে আৰু এনেকুৱা বহুত আছে যোনে ধৰি লওক ট্ৰান্সফাৰ তেওঁলোকে নাপালে ট্ৰান্সফাৰ নোপোৱাখিনিৰ ক্ষেত্ৰত এতিয়াতো উপায় নাই আপোনালোকে নেক্সট যেতিয়া আকৌ খুলিব কোনোবা যদি আপোনালোকে যদি মানুহ পায় বা নতুন এডিআৰি যিখিনি বেচ ৰিক্ৰুট হ'ব চ' সেইখিনিৰ সময়ত আপোনালোকে নতুনকৈ আকৌ আবেদন কৰিব লাগিব আপোনালোকে ল'ব লাগিব চ' ইমানেই আৰু জেনেৰেট হওক সোনকালে আপোনালোকে যাওক ঘৰৰ ওচৰে পাজৰে যিসকলে বিচাৰি আছে যাবৰ কাৰণে আপোনালোক ঘৰৰ ওচৰলৈ যাওক আৰু যিখিনি মানুহে ধৰি লওক নাপালে এই উপায় নাই আপোনালোকে নেক্সট হেৰিয়াৰ কাৰণে আপোনালোকে ৰখি থাকিব লাগিব বা নেক্সট যেতিয়া এডিআৰি আকৌ ৰিক্ৰুট হ'ব বা বেলেগ আৰু যদি কোনোবা তেনেকুৱা মিউচুৱেল আপোনালোকে পায় তেতিয়া আপোনালোকে আকৌ আবেদন কৰিব পাৰিব চ' বাকী যিসকলে এপ্ৰুভ হৈছেতো আৰু বহুত ভাল কথা সোনকালে জইনিং আপোনালোকৰ হ'ব মষ্টলি এই মাহটো গৈ নেক্সট মাহৰ 1 তাৰিখে চাগে জইন কৰিবলৈ দিবগৈ নেক্সট নিজৰ ঠাইত চ' ইমানে আছিলে কাৰোবাৰ আপোনালোকে চেক কৰি চাব নিজৰ একাউণ্টবিলাক আপোনালোকৰ এপ্ৰুভ হৈছে নেকি মানে জেনেৰেট কৰিব পাৰিছে নেকি এইটো একবাৰ চেক কৰিব মষ্টলি হ'ব নালাগে বাৰু এতিয়া যিহেতু ইলেকশ্যনৰ সময় চ' তথাপি চেক কৰি চাব যদি হৈছে আপোনালোকে কমেণ্টত জনাব যাতে বাকী মানুহখিনিও গম পাব পাৰে ত' থেংক ইউ ইমানে আছিলে নতুন ভিডিঅ'ত আকৌ লগ পাম আজিলৈ ইমানে